আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতু। আজি মই আহি উপস্থিত হৈছোঁ আমাৰ ইষ্টেমাৰ স্থলীত। আমাৰ এইখন যিটো ঘৰ দেখা গৈছে এইটো আমাৰ ৰান্ধাঘৰ হ'ব, যিটো আমাৰ 1-1.5 মাহৰ কাৰণে কাম চলিব ইয়াত। সেইটো ৰন্ধা বঢ়া কৰিবৰ কাৰণে এইখন ঘৰ বনোৱা হৈ আছে। আৰু যিটো এইটো ঘৰ আছে, এইটো ঘৰ হ'ব আমাৰ মছজিদ আৰু মাছৱাৰা কামৰা। ইমানখিনি তো 80 ফুট দীঘল আছে আৰু 40 ফুট সেইটো আছে। তো আমাৰ ডিজাইনটো চাই ল'ব অলপ ভিতৰৰ ফালৰ। এনেকুৱা ভিতৰত ডিজাইন আছে আৰু এইটো চাৰিওফালে বেৰ হ'ব, বেতৰ বেৰ দিয়াৰ পাছত আকৌ সেম তেনেকুৱা কাপোৰ লগোৱা হ'ব চাইডেদি চাৰিওফালে। মাশাআল্লাহ, বহুত ধুনীয়া লাগিছে চাই। এইবিলাক যি আছে আমাৰ তলত পাৰিবৰ কাৰণে কাপোৰ আছে। আৰু এইটো আমি যিহেতু কালি সময় পোৱা নাই, আজি আমাৰ হাতত অলপ সময় আছে, এইটো আমি আজি অলপ ড্ৰেছিং কৰি দিম ভিতৰতো। আৰু এইখিনি অলপ গাঁত আছিলে, এই গাঁতটো আমি ফিল আপ কৰি দিলোঁ। সেইটো চাইডত এইটো বাগানটো চাইছে, বাগানটোৰ সেইটো চাইডত আমাৰ লেট্ৰিন খান্দা হৈছে। আজি লেট্ৰিনৰ কাম হৈ যাব। এইফালে বাঁহ আছে, এইফালেও বাঁহ আছে। চাৰিওফালে আমাৰ ৰাস্তা আছে, এইটো চাইডেদি ৰাস্তা আছে, এইটো চাইডেদি এটা ৰাস্তা আছে, এইটো চাইডেও ৰাস্তা আছে। আৰু সেইটো চাইডেদি ৰাস্তা 2-3টা আছে অলৰেডি। তাৰ পাছতো মৈদানটো ধুনীয়া লাগিছে, বহুত ডাঙৰ মৈদান হয়। বহুতে ভাবি থাকে যে এইটো ফিল্ডটো বহুত সৰু বুলি ভাবি থাকে, কিন্তু তেনেকুৱা নহয়। আমি যদি এবাৰ গভীৰতা দি চাওঁ তেনেহ'লে সৰু বুলি দেখা নাযায়, ডাঙৰ বুলি দেখা যায়। এফালে অলপ বাঁহ পেলোৱা আছে। আৰু যিহেতু আজি আমাৰ বেৰৰ কামখিনি সম্পূৰ্ণ হোৱা নাই, আজি আমি চেষ্টা কৰিম সকলোৱে যে বাঁহৰ বেৰৰ কামবিলাক যে আজি ক্লিয়াৰ হৈ যায়। কিয় 80 বাই 40 ফুটৰ মছজিদখন, এইটোৰ বেৰ বনোৱাৰ কাৰণে অলপ বেছি বেৰৰ প্ৰয়োজন। আৰু যিহেতু আমাৰ ইয়াত বাঁহ বহুত এভেইলেবল আছে, বাঁহৰ কাৰণে টেনশ্যন নাই, বহুত বাঁহ আছে। যি বাঁহ আছে, যি বেৰ বনিব এইকেইটা বেৰ হৈ পেলাই বা থাকিব আৰু বাঁহ আহি থাকিব এতিয়া। কিন্তু আমাৰ মেইন কাৰ্যসূচীটো হ'ব আপোনাৰ 25 তাৰিখৰ পৰা। 25 তাৰিখলৈকে মানে অলপ আমাৰ দিগদাৰ হৈ আছে। সেইটোৰ কাৰণে আমি 25 তাৰিখৰ আগে যে আমাৰ মছজিদখন কমপ্লিট কৰিব পাৰোঁ, সেইটো আমাৰ আশা। আৰু সকলো ৰাইজে মিলি, আমাৰ আঙুলবাসী সকলো ৰাইজে মিলি পেলাই এই মছজিদখনৰ কামৰ কাৰণে অলপ উৎসাহ জগাই আহিব লাগে আৰু আমাৰ কামখিনি ক্লিয়াৰ কৰি পেলাই যাব লাগে। মছজিদৰ কাম হয়, আল্লাহৰ ঘৰ বনোৱা হ'ব, যি হওক অস্থায়ী ৰূপে হওক বা স্থায়ী হওক, কিন্তু ইয়াত যদি আমি অলপ লাগি দিওঁ আমাৰ বহুত ভাল হ'ব। আমাৰ দুনিয়া ও আখিৰাত বনিব, আৰু দুনিয়াও আমাৰ সকলো কামত মানে অলপ ফায়দা হ'ব, অলপ আমাৰ বৰকত আহিব। এইটো চাব বাঁহ আহিছে, এইফালে এইটো চাইডতো বাঁহ আছে। বেৰৰ কাম ইমানখিনি আছে, বেৰ বনোৱাটো হোৱা নাই, মাজত মানে আমাৰ যিবিলাক আপোনাৰ বাঁহবিলাক দি পেলাই এনেকুৱা হেৰি কৰি থোৱা হৈছে। অলপ বেত তোলা হৈছে, এইফালে বেতো আছে, চাব পাৰিব। ইয়াৰ পৰা যদি মই আপোনালোকক দেখাব যাওঁ, এইটো আমাৰ ঘৰ মছজিদৰ কামৰা। আমাৰ মেইন পেণ্ডেলখন হ'ব এইটো চাইডে। এইফালৰ পৰা এইফালে আমাৰ পেণ্ডেলটো হ'ব 700 ফুট বাই 500 ফুট। পথালি এনেকুৱা হ'ব আপোনাৰ 500 ফুট, এনেকুৱা 500 ফুট পাব গৈ পেলাই। আৰু এইটো চাইডত যদি মানে চিধা ধৰিব যাওঁ, এনেকুৱা আমাৰ গৈ পেলাই হ'ব 700 ফুট।
তো মই এইটো মিডিলত নহয়, অলপ আগ চাইডে আছোঁ, ডাইৰেক্ট মিডিলত অহা নাই। তো আপোনালোকক মই এনেকৈ দেখাই দিছোঁ আৰু আমাৰ বজাৰ হ'ব আৰু পাৰ্কিং হ'ব। এইটো ইয়াত জুৰি এটা দেখা গৈছে, ঘৰ চৰকেইটা দেখা গৈছে। সেইটো চাইডত আমাৰ দোকান চোকান হ'ব। ইয়াৰ পিছ চাইডে আৰু এটা জেগা আছে, সেইখিনিত আমাৰ পাৰ্কিং হ'ব। পাৰ্কিংটো আমি ওচৰলৈ নানো, অলপ দূৰতে ৰাখিম। মানে যিমান দূৰলৈ বজাই ৰাখিব পাৰোঁ ইমান দূৰলৈ ৰাখিম পাৰ্কিংটো আমি ইমান সোনকালে সন্মুখত নানো আৰু যোনে যোনে চিনি পায় তেওঁলোকে গমেই পাব। যিটো আমাৰ হেৰি আছে গমাৰটি বুলি কয়, সেইখিনিত আমাৰ পাৰ্কিং ৰখা হ'ব। গমাৰটি সেইটো চাইডে, গমাৰটি পাৰ হৈ আহিব নোৱাৰে পাৰ্কিং চাইডটো। আৰু যিহেতু আমাৰ আৰু এটা পাৰ্কিং হ'ব সেইটো চাইডৰ, কচুৱা চাইডৰ পৰা যিবিলাক মানুহ আহিব বা হোজাই জিলাৰ পৰা যিবিলাক মানুহ আহিব, সেইবিলাক মানুহ আপোনাৰ সেইটো চাইডত থাকিব পাৰিব। সেইটো চাইডে 11 মাইলৰ সেইটো চাইডে পাৰ্কিং হ'ব। ঠিক আছে।